সন্মানীয় এই বিদ্যালয়ৰ সঞ্চালিকা মহোদয়া বাইদেউ, এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু মোৰ সহকৰ্মীবৃন্দ, লগতে আকাশকাৰ ডাঙৰীয়া, মৰমৰ ছাত্ৰীসকল আৰু বিশেষকৈ আজিৰ দিনটোৰ যাৰ উদ্দেশ্যত এই সভাখন আয়োজন কৰা হৈছে, তোমালোক নতুন নৱাগতা ছাত্ৰীসকল। আজি নৱাগত আদৰণি সভা। এই সভাখনি শিক্ষক শিক্ষয়িত্ৰী বক্তব্যৰ শিতানটোত মোক ক'বলৈ সুযোগ দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নতুন কাৰণে খুব এটা ভাল দিন। তোমালোকক আজি আমাৰ বিদ্যালয়ে আনুষ্ঠানিকভাৱে আদৰণি জনাইছে। এখন বিদ্যালয় তেতিয়াহে সম্পূৰ্ণ হৈ উঠে যেতিয়া ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা তেওঁলোক মাক দেউতাক সকলো যোগাত্মক দৃষ্টিৰে আগবাঢ়ে। শিক্ষা কেৱল স্কুলতে পোৱা নাযায়, সমাজতো পোৱা যায়। গতিকে আমি আপ্ৰাণ চেষ্টা কৰি তোমালোকে ভাল মানুহ পোৱা আৰু আমাৰ সেই কৰ্মময় জীৱনবিলাকত যেতিয়া আমি ক্লাছ তোমালোকক কৰি থাকোঁ, পাঠদান দি থাকোঁ, সেই সময়ত আমি অশেষ চেষ্টা কৰি তোমালোকে ভালদৰে আমাৰ শুভখান শিকা। তাৰ লগতে তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে তুমি ঘৰলৈ বা স্কুলৰ বাহিৰলৈ যাবা, তেতিয়া সদায় এটা কথা মনত ৰাখিব লাগিব, কেৱল এজন ভাল মানুহৰ পৰাই পোৱা নাযায়। শিক্ষা এনেকুৱা এটা বস্তু, প্ৰতিজন মানুহৰ পৰা পৃথিৱীৰ সৃষ্ট প্ৰতিটো বস্তুৰ পৰাই শিক্ষা আহৰণ কৰা যায়। কেৱল মাত্ৰ তোমাৰ মনটো কি হ'ব লাগিব, জ্ঞান জ্ঞান হ'ব লাগিব, জ্ঞানৰ প্ৰতি হাবিয়াস থাকিব। শিক্ষাৰ সেই শিপাডাল খুব সহজ হৈ পৰিব আৰু শকত হৈ পৰিব আৰু মজবুত হ'ব। আশা কৰিছোঁ তোমালোকে এই বিদ্যালয়ৰ নীতি নিয়মবিলাক পালন কৰি যোৱা। আমাৰ প্ৰতিজন বাইদেউগৰাকী নতুনকৈ আহিছে, কিছু শিক্ষয়িত্ৰী খুব সুন্দৰ ধৰণে পাঠদান কৰিছে। গতিকে তোমালোকেও খুব আন্তৰিকতাৰে তেওঁলোকক ল'বা। আৰু মই এটা কথাও কওঁ যে মানুহৰ প্ৰতিজন মানুহৰ পৰিৱেশ বেলেগ, প্ৰতিজন মানুহৰ বাল্যকাল বেলেগ। গতিকে তেওঁলোকৰ প্ৰতিজনৰ প্ৰতিভাবোৰ বেলেগ বেলেগ। এটা বস্তু মনত ৰাখিবা, প্ৰতিজন মানুহৰ অন্তৰত ভাল গুণ থাকে, বেয়া গুণ থাকে। বেয়া উলিয়াই ভাল গুণ হ'লে শিকিবা আৰু সকলোৱে সকলোকে সন্মান কৰিবলৈ শিকিবা। সন্মানটো বৰ ডাঙৰ বস্তু। তুমি তামোল পাণ দি সেৱা কৰি সন্মান কৰিব নালাগে, কেৱল সন্মান মনত ৰাখিবা। গতিকে সেইখিনি মই মোৰ ফালৰ পৰা আগবাঢ়ি এই পবিত্ৰ ক্ষণত তো এইখিনিকে ক'লো আৰু ভাল ধৰণে অধ্যয়ন কৰি তোমালোকৰ পৰা বহুত আশা কৰোঁ আমি। আমাৰ জীৱনবোৰ যদিও ব্যক্তিগত, কিন্তু আমাৰ এই বিদ্যালয়ৰ ৰিজাল্টবিলাকে আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে। তোমালোকৰ লগতে আমিও আছোঁ, তোমালোকৰ সপোনৰ লগত আমাৰ সপোনবিলাকো একেলগ হৈ আছে। গতিকে আশা কৰিছোঁ ভাল ধৰণে অধ্যয়ন কৰা। আমি